28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত কাৰ্যসূচীত জিলাৰ বিভিন্ন প্ৰান্তৰ 72 গৰাকী শিশু বিজ্ঞানীয়ে নিজৰ নিজৰ আৰ্হি প্ৰকল্পৰে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বৈজ্ঞানিক মনস্কতাৰ পৰিচয় দিয়ে। তেজপুৰ কেটিকিবাৰীস্থিত স্বৰ্গীয় গোলোক চন্দ্ৰ শইকীয়া স্মৃতি বালিকা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হোৱা শিশু বিজ্ঞান সমাৰোহৰ বিভিন্ন কাৰ্যসূচীৰে প্ৰস্তুত কৰা চাওক এই বিশেষ প্ৰতিবেদন। 28 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে আজি পুৱাই তেজপুৰৰ কেটিকিবাৰীৰ স্বৰ্গীয় গোলোক চন্দ্ৰ শইকীয়া স্মৃতি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত প্ৰথমে বিজ্ঞান সমাৰোহৰ ৰাজ্যিক আৰু জিলাৰ পতাকা এনেদৰে উত্তোলন কৰে শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ননী কটকীয়ে। তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ সহকাৰী শিক্ষক পংকজ বৰুৱাই আধৰা অনুষ্ঠানটিত প্ৰথমে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক জীৱন বৰাই। শিশু বিজ্ঞানী হিৰণ্যৰাজ শৰ্মাই শিশু বিজ্ঞানীসকলক শপত বাক্য পাঠ কৰোৱাৰ পিছতে এনেদৰে অনুষ্ঠিত হয় মূল সভা। বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মূল সভাখনত অধিবিদ্যা পৰিষদৰ সম্পাদক তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই এনেদৰে ভাষণ দিয়ে। আগতে আমাৰ মুখ লাগিলে সন্মুখতে আইতা এগৰাকী আছে, দাঁত চাপ নাই, বুঢ়া কোলাকে বুঢ়ী এজনী আছে, গিলাচ এটাত মায়ে পানী লৈ যায়, তেওঁ তুলসী পাত আৰু খৰিকা দি পেলাই কিবা পুথি কিবা মন্ত্ৰ মাৰি পেলাই দি দিয়ে, খাই দিলে ভাল হৈ যায়। আজিকালি নহব, আজিকালি এনজাইম খাব লাগিব, হজমি খাব লাগিব, তেতিয়াহ'লে পচা পচা হ'ব। গতিকে আমি আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত যিটো বৈজ্ঞানিক চিন্তা চৰ্চা, যিটো যুক্তিসংগত কথা বতৰা, এই কথা বতৰাবিলাক আনি দিয়াৰ ক্ষেত্ৰত আজিৰ অভিভাৱক তথা বিদ্যালয়সমূহে বহু পৰিমাণে তেওঁলোকক এই ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়ি যোৱাত সহায় কৰিছে। গতিকে মই সমাৰোহৰ জিলা সমন্বয়ক নিপজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা এই মূল সভাখনত জিলাৰ উপদেষ্টা ডক্টৰ পলাশমণি শইকীয়া, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কান্দোলনা, জিলা সমাৰোহ সমিতিৰ উপসভাপতি হিৰণ্যনাথ আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰিণীঝিনী কটকীয়ে এনেদৰে মূল সভাতে পৰিৱেশন কৰে জ্যোতি সংগীত। অধ্যাপিকা মণি দাস, ডক্টৰ শ্যামলিমা চৌধুৰীয়ে বিচাৰকৰ আসন অলংকৃত কৰা এই সমাৰোহত এনেদৰে শিশু বিজ্ঞানীসকলে নিজৰ নিজৰ আৰ্হি প্ৰকল্পৰে নিজৰ নিজৰ উদ্ভাৱনী শক্তি প্ৰদৰ্শন কৰে। এই সমাৰোহৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা দৰং মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ পলাশমণি শইকীয়াই এনেদৰে কয় অগ্নিগড় নিউজৰ আগত। হয়, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 1993 চনৰ পৰাই ভাৰতবৰ্ষত আৰম্ভ হৈছে আৰু শোণিতপুৰ জিলাতো আমি তেতিয়াৰ পৰাই শিশু বিজ্ঞান সমাৰোহ আয়োজন কৰি আহিছোঁ। এবছৰো পেণ্ডেমিকৰ সময়তে আমি খুব সকলো প্ৰট'কল মানি উপায়ুক্ত মহোদয়ৰ
অনুমতি লৈ আমি ইয়াত এইবাৰ 28 সংখ্যক জিলা পৰ্যায়ৰ যিটো ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আয়োজন কৰিছোঁ আমি আশা ইমান কৰা নাছিলোঁ যদিও বহু সংখ্যক শিশু বিজ্ঞানীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়ালৈকে প্ৰায় 22টা দলে যোগ দিছে আৰু এইটো অফলাইন মোডত ইয়াৰ বাহিৰে অনলাইন মোডটো আমাৰ আছে তাতো আমাৰ 50ৰ পৰা অধিক শিশু বিজ্ঞানীয়ে ইয়াত যোগদান কৰিছে গতিকে সেই হিচাপত আমি পেণ্ডেমিকৰ সময়তো যথেষ্ট শিশু বিজ্ঞানীৰ আগ্ৰহ আৰু সহায় লাভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ যি বিজ্ঞানৰ প্ৰতি যি মানসিকতা আৰু এই শিশু বিজ্ঞান সমাৰোহৰ যি উদ্দেশ্য সেই উদ্দেশ্য সফল হ'ব আৰু কোভিডৰ নিচিনা ভাইৰাছৰ উত্তৰো এই শিশু বিজ্ঞানীসকলে আমাক পৰৱৰ্তী কামত দিব পাৰিব বুলি আমি আশা ৰাখিছোঁ তেজপুৰৰ পৰা ৰাজীৱ কলিতাৰ সহযোগত পংকজ বৰুৱাৰ ৰিপৰ্ট অগ্নিগড় নিউজ